এতিয়া ইয়াৰ লগত জড়িত আন এটা কাৰ্য কৰাবলৈ চোৱা যাওক। এইটো দুটা কুণ্ডলী লোৱা হৈছে ওচৰা ওচৰিকৈ, লগ লাগি নাথাকিব যে প্ৰবাহ ইয়াৰ পৰা ইয়াত চালিত নহয়। সেইটো সাৱধানতা অৱলম্বন কৰি এনেকৈ দুটা কুণ্ডলী গঠন কৰি এটাৰ লগত গেলভেনিমিটাৰ সংযোগ কৰি আনটোৰ লগত কুণ্ডলীৰ মানে বিদ্যুৎকো সংযোগ কৰা হ'ল। এতিয়া বিদ্যুৎ ইয়াৰ মাজেৰে প্ৰবাহ চালিত হ'লে তোমালোকে দেখিবলৈ পাবা যে ইয়াত গেলভেনিমিটাৰৰ কাটাৰ বিক্ষেপণ হৈছে, অৰ্থাৎ ইয়াত প্ৰবাহ আবিষ্ট হৈছে। যদি প্ৰবাহ ইয়াত বিপৰীতমুখী কৰা হয়, এইটো ধনাত্মক এইটো ঋণাত্মক আছে, ঋণাত্মকটোৰ সংযোগ ইফালে ধনাত্মকটোৰ সংযোগ ইফালে কৰি দিলে তেতিয়াহ'লে আমি কাটাডালৰ বিক্ষেপণ বিপৰীত হোৱা দেখিবলৈ পাম। তাৰমানে এক কুণ্ডলীত যেতিয়া প্ৰবাহ চালিত হ'ব মুখ্য কুণ্ডলীত, তেতিয়া গৌণ কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়। তোমালোকে এই পঢ়াখিনি পঢ়ি লোৱা, এই কথাখিনি তোমালোকক মই বুজাই দি আছোঁ। এই পঢ়াখিনি এই চিত্ৰৰ আধাৰত এইখিনি বৰ্ণনা কৰিছে। 1 নং কুণ্ডলীত মানে মুখ্য কুণ্ডলী আৰু এইটোক ক'ব গৌণ কুণ্ডলী, হয়নে নহয়? যেতিয়া মুখ্য কুণ্ডলীত প্ৰবাহ চালিত হয় তেতিয়া গৌণ কুণ্ডলীত কি হ'ব? প্ৰবাহ আবিষ্ট হ'ব আৰু কাটাডালৰ বিক্ষেপণ হ'ব। যেতিয়া মুখ্য কুণ্ডলীত যেতিয়া প্ৰবাহ বিপৰীতমুখী কৰা হ'ব তেতিয়া গৌণ কুণ্ডলীত গেলভেনিমিটাৰৰ কাটাৰ বিক্ষেপণ বিপৰীত হ'ব। গতিকে কুণ্ডলীত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ কাৰণ হ'ল গৌণ কুণ্ডলীৰ লগত সংলগ্ন চুম্বক বলৰেখা, মানে ইয়াতো চুম্বক বলৰেখা আছে, ইয়াতো চুম্বক বলৰেখা, মানে এই চুম্বক বলৰেখাই ইয়াত কি কৰিব? প্ৰবাহ আবিষ্ট কৰিব। এডাল পৰিবাহীত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আনডালত কি হৈছে? পৰিবাহীত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াক, মানে এডালত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আনডালত প্ৰবাহ আবিষ্ট কৰাৰ বাবে যিটো বিদ্যুৎ প্ৰবাহ আবিষ্ট হয়, যিটো বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় তাক আবিষ্ট বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আবেশ বোলে। এই বিদ্যুৎ চুম্বকীয় আবেশ নীতিৰ আধাৰত বৈদ্যুতিক জেনেৰেটৰ সজা হয় আৰু যাৰ আধাৰত আমি এতিয়া ঘৰুৱাভাৱে বিদ্যুতৰ যোগান পাই আছোঁ। এতিয়া এইখিনিৰ লগত জড়িত প্ৰশ্নোত্তৰখিনি চাই লওঁ। প্ৰশ্নটো হ'ল বিদ্যুৎ চুম্বকীয় আবেশ কাক বোলে? আনচাৰটো হ'ল এডাল পৰিবাহীত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে, এডাল পৰিবাহীত যদি চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় আন এডাল পৰিবাহীত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়া। এডাল পৰিবাহীত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াক বিদ্যুৎ চুম্বকীয় আবেশ বোলে। বিদ্যুৎ চুম্বকীয় আবেশ পৰিঘটনাটো বুজাই লিখা। এইমাত্ৰ সম্পন্ন কৰা ক্ৰিয়াকলাপ আৰু আগৰ ভিডিঅ'ত সম্পন্ন কৰা ক্ৰিয়াকলাপ দুটাৰ পৰাই এই আনচাৰটো আমি অতি সহজতে দিব পাৰোঁ। এই দুটাত আমি কি কথাখিনি পালোঁ? সেই কথাখিনি হৈছে বিদ্যুৎ চুম্বকীয় আবেশ। পৰিবাহী তাঁৰৰ কুণ্ডলী এটাৰ ভিতৰলৈ অথবা বাহিৰলৈ চুম্বক এডাল গতি কৰালে, ভিতৰলৈ যদি চুম্বক এডাল সুমুৱাই দিওঁ বা ভিতৰৰ পৰা চুম্বক এডাল টানি উলিয়াই আনো, তেতিয়াহ'লে কুণ্ডলীত চুম্বক ক্ষেত্ৰৰ সলনি হ'ব। চুম্বকডালে তাৰ চাৰিওফালে ক্ষেত্ৰ সৃষ্টি কৰি ৰাখে। যেতিয়া আমি ভিতৰত থকা চুম্বকটো আমি বাহিৰলৈ টানিম তেতিয়াহ'লে এই কুণ্ডলীত কি হ'ল? চুম্বক ক্ষেত্ৰৰ সলনি হ'ব নে নাই? যাৰ বাবে পৰিবাহীত প্ৰবাহ আবিষ্ট হয়, যাৰ বাবে নেকি পৰিবাহীটোত প্ৰবাহ আবিষ্ট হয়। এতিয়া আমাৰ এইটো ভিডিঅ'ত সম্পন্ন কৰা কাৰ্যকলাপটোৰ পৰা ইয়াৰ উপৰিও ওচৰা ওচৰিকৈ ৰখা দুটা কুণ্ডলী আমি ৰাখিলোঁ, হয়নে নহয়? এটাত প্ৰবাহ পৰিৱৰ্তন ঘটালে, প্ৰবাহ বঢ়ালে বা প্ৰবাহ কমালে, তেতিয়াহ'লে আনটো কুণ্ডলীত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় বা প্ৰবাহ চালিত কৰিলেও আনটোত কি হয়? চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয়। প্ৰবাহ হ্ৰাস বৃদ্ধি কৰিলে চুম্বক ক্ষেত্ৰটো, প্ৰবাহ বঢ়ালে চুম্বক ক্ষেত্ৰ বাঢ়ি যাব, প্ৰবাহ কমিলে চুম্বক ক্ষেত্ৰ কমিব নে নাই? যাৰ ফলত দ্বিতীয় কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়, যাৰ বাবে দ্বিতীয় কুণ্ডলীতো প্ৰবাহ আবিষ্ট হয়। এইখিনি হৈছে বিদ্যুৎ চুম্বকীয় আবেশ পৰিঘটনাটো মূলতঃ এইখিনি। তাৰমানে কুণ্ডলী এটাৰ ভিতৰলৈ বা বাহিৰলৈ চুম্বক এডালৰ গতি কৰালে কুণ্ডলীটোত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয়, যাৰ বাবে কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়। দ্বিতীয়টোৰ কথা কি কৈছে? এটা কুণ্ডলীত ওচৰা ওচৰিকৈ ৰখা দুটা কুণ্ডলীৰ এটাত যদি প্ৰবাহ পৰিৱৰ্তন ঘটোৱা হয় তেতিয়াহ'লে দ্বিতীয় কুণ্ডলীত তাৰ কি হয়? প্ৰবাহৰ বাবে দ্বিতীয় কুণ্ডলীত চুম্বক ক্ষেত্ৰৰ কি হ'ব? পৰিৱৰ্তন হ'ব, যাৰ বাবে প্ৰবাহ আবিষ্ট হ'ব। এইটোৱে হৈছে বিদ্যুৎ চুম্বকীয় আবেশ পৰিঘটনা।